নাম মামণি দেৱী। মোৰ ঘৰ নগাঁও বিৰহ বেবেজীয়া গাঁৱত। মোৰ দেউতাৰ নাম ৰত্নেশ্বৰ নাথ আৰু মই নগাঁৱত এতিয়া বৰ্তমান চাৰ্জৰ খাতিৰত মোৰ অহা যোৱা সুবিধাৰ কাৰণে মই নগাঁও খৰমপতিত থাকোঁ। মই প্ৰভুক নোপোৱাৰ আগত এটা হিন্দু পৰিয়ালত জন্ম হোৱা ছোৱালী হয় আৰু পূজা পাতল কৰে, ব্ৰাহ্মণ বংশ হয় আৰু তেওঁলোকে মোৰ ঘৰৰ সকলোৱে পূজা পাতল কৰে। সেয়াৰ মাজতে থাকিয়ে মই ডাঙৰ দীঘল হ'লোঁ। কিন্তু অথচ মোৰ মনত শান্তি বোলা বস্তুটো নাছিল। কিবা এটা পাবলৈ মই আৱেগিক হৈ থাকোঁ, কিন্তু কি পাম, কেনেকুৱা হ'ব মই নাজানো। তাৰপিছত মোৰ বহুত প্ৰভুৰ কাৰণে যীশুখ্ৰীষ্টৰ কথাবোৰ শুনি থাকোঁ। মোৰ যীশুখ্ৰীষ্টৰ প্ৰতি মনটো আগ্ৰহী হৈ থাকে। গতিকে মই ভাবিলোঁ ক'ত যীচুক পাম এনেকুৱা। লাহে লাহে ডাঙৰ হ'লোঁ। নানান বেমাৰ ব্যাধিৰ মাজত মই দিন পাৰ কৰিবলগীয়া হৈছে। ভাত কাপোৰৰ অভাৱ নাই, স্কুল পঢ়িছোঁ, একো অভাৱ নাই। কিন্তু মোৰ মনৰ মাজত আত্মিক অভাৱ এটা সদায় বিৰাজমান কৰি আছিল। ডাঙৰ হোৱাৰ পিছত বিয়া বাৰু হ'লোঁ। হিন্দু পৰিয়ালৰ ল'ৰাৰ লগতে হৈছিলোঁ, কিন্তু তেওঁ খ্ৰীষ্টান হয়, বাহিৰত চাকৰি কৰে, ঘৰত জানা নাছিল। তেওঁলোক শংকৰী ধৰ্মৰ মানুহ হয় আৰু তেওঁলোকৰ ঘৰত শংকৰী ধৰ্মবোৰ পালন কৰিবলগীয়া হ'ল। তেতিয়াও মোৰ খুচি নাই আৰু সেইখন ঘৰতো মই যিমান কাম বন কৰিলেও, যিমান যি কৰিলেও মোৰ শহুৰৰ ঘৰৰ মানুহে মোক একেবাৰে ভাল পোৱা নাছিল আৰু যিমান যি কৰিলেও ভাল নাপায়। কিয় জানো মোৰ সাংসাৰিকৰ প্ৰতি কোনো ৰাপ নোহোৱা নিচিনা হ'ল, অন্যমনস্ক নিচিনা হ'ল। আৰু এদিন মই ঘৰৰ পৰা ওলাবলগীয়া হ'ল। ঘৰৰ পৰা ওলাই গ'লোঁ, গৈ ঘৰত থাকিলোঁ। তাৰপিছতো মই আকৌ ল'ৰা ছোৱালী দুটা লৈ মোৰ ষ্টেট হোমত থাকিবলগীয়া হ'ল ৩-৪ বছৰ। মোৰ মানুহজনেও মোক ভুল বুজিলে, নিবিচাৰে। তাৰপিছত এদিন তেওঁ আকৌ মোক কিবা বুজি পালে। পোৱাৰ পিছত তেওঁ মোক লৈ পেলাই চাকৰি জেগাত লৈ গ'ল, সেইফালে মেঘালয়ত। তাতে আমি দিন কটালোঁ। তাতে আকৌ ময়ো প্ৰভুক পালোঁ। তেওঁ খ্ৰীষ্টীয় হৈয়ে মোৰ ল'ৰা ছোৱালী দুটাও ছানডে স্কুল যায়। তেনেকৈ আমাৰ সুখৰ সংসাৰ হৈ আছিল। তাৰপিছত মোৰ মানুহজনে 2 বিঘা মাটি এটা কিনিছিল 12 মাইলত। অসম ছাইড কামৰূপ ডিষ্ট্ৰিক্ট পৰে। তাত এই মাটিটো কিনাৰ পিছত তেওঁ এটা সময়ত কি কৰিলে, আমি বেপ্টিষ্ট চাৰ্চত আছিলোঁ। বেপ্টিষ্ট চাৰ্চত থাকোঁতে চাৰ্চৰ নামত 2.5 কঠা মাটি এটা দি দিলে চাৰ্চ সাজিবৰ কাৰণে। দি পেলাই মানুহজন মৰাই দিলে। যেতিয়া মৰাই দিলে, চাৰ্চ বনোৱা কাম চাম চব শেষ হৈ গ'ল আৰু। সেইদিনা মণ্ডলী স্থাপন কৰা ডেট আছিল। আমি মণ্ডলী স্থাপন কৰিব লৈছিলোঁ। তেনেকৈ তেওঁ পৃথিৱীৰ পৰা গুচি যাবলগীয়া হ'ল আৰু আমি মেঘালয়ৰ পৰা ঘৰত গুচি গ'লোঁ, মাৰ ঘৰত। তেতিয়াৰ পৰা বহুত দুখ কষ্ট আমাৰ জীৱন পাৰ কৰিছোঁ, ল'ৰা ছোৱালী পঢ়াইছোঁ। মই পাৰ নোপোৱা হৈ গৈছোঁগৈ। আৰু মোৰ তেতিয়া যিমান দুখতো মোৰ হাতত বাইবেলখন আছিল আৰু বাইবেলখন মই পঢ়োঁ। আৰু মোৰ কোনো ছ'চাইটি নাছিল, খ্ৰীষ্টান ছ'চাইটি। মই বহুত প্ৰাৰ্থনা কৰিছিলোঁ এটা ভাল ছ'চাইটি পাবলৈ। নগাঁৱত এটা বেপ্টিষ্ট চাৰ্চ আছিল, সেইটোলৈও মই 3-4 বাৰ গৈছোঁ, কিন্তু কোনো ৰেছপন্স নোপোৱাত মই নোযোৱা হ'লোঁ। তাৰপিছত এই প্ৰেছবেটিয়ান চাৰ্চৰ আমাৰ ছাৰ দুজনে প্ৰচাৰ কৰিব আহি মোক লগ পালে। লগ পোৱাৰ পিছত মই তেওঁলোকৰ প্ৰচাৰ পত্ৰিকা আছিল, প্ৰচাৰ পত্ৰিকাৰ ফোন নম্বৰ অনুসৰি মই ফোন কৰি সেই চাৰ্চত গ'লোঁ। আৰু চাৰ্চত যোৱাৰ পিছত তাত মই কথা চথা পাতিলোঁ আৰু তাতে মই বেপ্টিস্ম ল'লোঁ। ইয়াৰ আগতো মই কেইবাবাৰো ধৰ্ম স্থানান্তৰিত কৰিবলগীয়া হৈছে। মাৰ ঘৰত বামুণীয়া ধৰ্ম, মোৰ স্বামীৰ ঘৰত শংকৰ সংঘৰীয় ধৰ্ম। তাৰপিছত এওঁৰ লগত গৈ আকৌ মই বঙালী মানুহৰ লগত, এওঁ যেতিয়া মোক প্ৰকাশ কৰা নাছিল খ্ৰীষ্টান বুলি, তেতিয়া মই বঙালী মানুহৰ ঘৰত আকৌ জয়গুৰু দীক্ষা ল'লোঁ। অনুকূল ঠাকুৰৰ ধৰ্ম ল'লোঁ। তাৰপিছত সৰুতেও আকৌ মই খ্ৰীষ্টান ছ'চাইটি খাইছজ্যোতি বুলি কয়, তাত মই কেথলিকত প্ৰভুক গ্ৰহণ কৰিছিলোঁ। বেপ্তিস্ম নহয়, গ্ৰহণ কৰিছিলোঁ। বহুত দিনৰ পিছতহে আকৌ বেপ্তিস্মটো দিয়ে। তাৰপিছত বেলতলা মাইকলিতো মই প্ৰভুক গ্ৰহণ কৰিছিলোঁ, বেপ্তিস্ম লোৱা নাছিলোঁ। কিন্তু মই এই প্ৰেছবেটেৰিয়ান চাৰ্চৰ যি উত্তম ছ'চাইটিটো মই লগ পালোঁ, তাত মই আৰু মোৰ ল'ৰাই বেপ্তিস্ম গ্ৰহণ কৰিলোঁ। আৰু যিদিনাৰ পৰা আমি বেপ্তিস্ম গ্ৰহণ কৰিছোঁ, সেইদিনাৰ পৰা আজিলৈকে মই চাৰ্চত আহি আছোঁ।
তাৰপিছতো মোৰ ছোৱালীক মাৰি পেলাইছে। তাই কলেজত পঢ়ি আছিল, হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ। ছোৱালী আৰু মোৰ স্বামীক হেৰুৱাই মই একেবাৰে পাগলৰ নিচিনা হৈছিলোঁ। যিজনী মানুহ মই মানে পাগলী হৈ বাটে বাটে দৌৰি ফুৰিবলগীয়া জীৱন এটাৰ পৰা আজি মই এই প্ৰেছবিটেৰিয়ান চাৰ্চত আহি বহুত সুখ পাইছোঁ, বহুত শান্তি পাইছোঁ, প্ৰভুক পাইছোঁ। সেইটো কাৰণে মোৰ আজিকালি ভাল লাগে। মোৰ একো চিন্তা নাই, জগতৰ কোনো চিন্তা ভাৱনাই মোক এতিয়া আৱেগিক কৰিব নোৱাৰে। আৰু যেতিয়া মই হওঁ, কেতিয়াবা ময়ো তেজমগহৰ মানুহ, কেতিয়াবা আৱেগিক হওঁ, কিন্তু তথাপিতো মই প্ৰভুৰ বাক্য উলিয়াই লওঁ পঢ়িবলৈ। যিটো বিষয়ত মোৰ মন ভাঙি যায়, যিটো বিষয়ত মই আৱেগিক হওঁ, কিন্তু বাইবেলখন মেলি মই আচৰিত হওঁ যে সেই বিষয়ে প্ৰভুৰ বাক্য মোৰ ভাগত পৰে। মই পঢ়োঁ আৰু মই ঈশ্বৰৰ নামেৰে মোৰ আত্মা মজবুত কৰোঁ, শক্তি পাওঁ। তেনেকৈ আজিলৈকে মই চলি আছোঁ। আৰু মই এটা কথা ভাবোঁ যে মই এতিয়া জীয়াই থাকিলেই যীচুতেই জীয়াই থাকিম। বহুত সুখ শান্তি পাইছোঁ। যিমান দুখ কষ্ট জীৱনবোৰ মই এতিয়া বিদায় দিলোঁ, এতিয়া এইবোৰ মই অনুকৰণ নকৰোঁ। মোৰ বংশগোষ্ঠী এতিয়াও দেৱ দেৱী পূজা কৰে, এতিয়াও ব্ৰাহ্মণ বংশ হয় তেওঁলোক, এতিয়াও তেনেকুৱাই আছে, কিন্তু মোৰ লগত মিলা মিছা কৰে। মোক কেতিয়াও ঘিণ নকৰে খ্ৰীষ্টান বুলি। মোৰ আছামিজ যিটো মোৰ ঘৰৰ ছ'চাইটি আছে, সিহঁতেও মোক ঘিণ নকৰে, সকলোৱে মোক আদৰি লয়। কিন্তু এটা সময়ত কয় আৰু কেতিয়াবা, তই এতিয়া খ্ৰীষ্টান ছ'চাইটিটোৰ পৰা আঁতৰি আহিব নোৱাৰনে? কাৰণ তোৰ মানুহজনো নাই, ল'ৰা ছোৱালীটোৰ সৈতে ছোৱালীজনীটো মৰিলেই, তোৰ ল'ৰা ছোৱালীটোৰ সৈতে তোৰ কেতিয়াবা গতি নাইকিয়া হ'ব, এনেকৈ কয়। মই বোলো মই ঈশ্বৰত থকালৈকে মোৰ কেতিয়াও গতি নাইকিয়া নহয়। মই যেনেকৈ হ'লেও মই শান্তিত আছোঁ, বহুত সুখত আছোঁ। এতিয়া জগতৰ কোনো দুখ কষ্টই মোক বিন্ধিব নোৱাৰে। মই আৱেগিকতা কেতিয়াও অনুভৱ নকৰোঁ। গতিকে মোক ঈশ্বৰে সহায় কৰি আছে আত্মিক হিচাপে। গতিকে মই ঈশ্বৰৰ ওচৰত থাকিম তেনেকৈ। আৰু মোক ছাৰসকলেও বহুত মৰম কৰে, বহুত মোক মানে আত্মিক বাক্য ক'বলৈ, প্ৰাৰ্থনাটোও মই কৰিব জনা নাছিলোঁ প্ৰথম। এই চাৰ্জতে মই প্ৰেছবিটেৰিয়ান চাৰ্জতে মই প্ৰাৰ্থনা কৰিব শিকিছোঁ। ঈশ্বৰৰ বাক্য জানাই নাজানাই মই ক'বলৈ শিকিছোঁ। সকলোখিনি মই যীশুৰ অনুগ্ৰহৰ দ্বাৰা পাইছোঁ। গতিকে মই এই ছ'চাইটিটো ইহকাল পৰকাল কোনো কালেই মই নেৰোঁ। অনন্ত অনন্ত জীৱন মই প্ৰভুৰ ওচৰত থাকিব বিচাৰোঁ। আৰু এইখিনি মোৰ ক'বলগীয়া হয়।